আজি 2-3 দিনৰ পৰা সোশ্যাল মিডিয়াত এটা বিশেষ ভিডিও আমি দেখিবলৈ পাই আছো যে এগৰাকী মানে মৌলবীৰ নিচিনা দেখা জাকিৰ হুছেইন নামৰ এগৰাকী ব্যক্তিয়ে টেটু ফালি ফালি চিঞৰি আছে তেওঁ বোলে মৰাৰ কাৰণেও প্ৰস্তুত জীবন দিয়াৰ কাৰণেও প্ৰস্তুত প্ৰয়োজনত তেওঁ জীবন দিব তথাপি ইউপিপিএলক আকৌ চৰকাৰত লৈ আহিব বুলি বিভিন্ন ধৰণৰ কথা বতৰা কৈ আছে বিভিন্ন ধৰণৰ অপপ্ৰচাৰত তেওঁ লিপ্ত হৈছে এই জাকিৰ হুছেইন আসলতে কোন তেওঁ এটা বিশেষ সংগঠন ইতিমধ্যে খুলি লৈছে পাবত গজা এটা সংগঠনৰ তেওঁ সভাপতি আৰু তেওঁ নিজকে বিটিসিৰ বাখিন্দা বুলি জাহিৰ কৰি ফুৰে আসলতে এইগৰাকী জাকিৰ তেওঁ বিটিসিৰ বাখিন্দাই নহয় বিটিসিৰ বাহিৰৰ বজালি জিলাৰহে তেওঁ বাখিন্দা এইগৰাকী স্বাৰ্থলোভী যিগৰাকী লোক এইগৰাকী জাকিৰ হুছেইনে আমি দেখিছিলো 2020 চনত তেওঁ বিপিএফ দলৰ হৈ প্ৰচাৰ কৰিছিল আৰু এইবেলি কেইটামান টকাৰ বিনিময়ত দেখিবলৈ পাইছো যে তেওঁ ইউপিপিএল দলৰ হৈ নামি গৈছে তেওঁ জাতিৰ কথা কৈ পেলাই যিবিলাক অশ্ৰাব্য কথা বতৰাবিলাক কৈ আছে তেওঁ এই মুছলমান সকলক লেট্ৰিনত যোৱা লুটাৰ লগত তেওঁ তুলনা কৰিছে তেওঁ ইমানখিনি সাহস কোনে দিলে আসলতে এনেকুৱা ধৰণৰ অশ্ৰাব্য কথা বতৰে অসব্যালিৰ জৰিয়তে আসলতে তেওঁ বিটিসিৰ মানুহক অধিক বিপদত পেলাব বিচাৰিছে নেকি তেওঁ জানেনে 2008-14-12 ঘটনাবিলাক আজি এই জাকিৰ হুছেইনে তেওঁৰ কাখত এগৰাকী ব্যক্তিক বহুৱাই লৈ ডাঙৰ ডাঙৰ কথা কৈ আছে সমগ্ৰ বিটিসিতে ত্ৰাসৰ সৃষ্টি কৰিছিল এনডিপিৰ নামত সেই সময়ত এইগৰাকী জাকিৰ ক'ত আছিল যে 2020 চনত আমি আছিলো প্ৰমোদ বড়োৰ লগত আমি ভালকৈ জানো প্ৰমোদ বড়ো ডাঙৰীয়াৰ মুছলমান বিৰোধী তেওঁৰ নীতি তেওঁ ইতিমধ্যে মুছলমান সকলক গাহৰি খোৱাৰ কাৰণেও তেওঁ প্ৰচলনা কৰিছিল এনআৰচিৰ সময়ত তেওঁ ভুৱা অবজেকশন দি পেলাই আমাৰ হাজাৰ হাজাৰ মানুহক তেওঁ বিপদত পেলাইছিল আজিৰ তাৰিখত আমি দেখিছো ভিজন ডকুমেন্টৰ নামত তাত গাহৰিৰ এডভাৰটাইজ তেওঁ প্ৰদান কৰিছে 1 লাখ কেজি পৰ্যন্ত গাহৰি উৎপাদন কৰিব লাগিব বুলি আজি প্ৰমোদ বড়োৱে মুছলমানৰ নামত এটা ভিজন ডকুমেন্ট বনাই তাত হেতু লগাই দিছে আমাৰ 5 জন মানুহক টিকট প্ৰদান কৰি পেলাই 5 জনকে তেওঁ জবাই কৰিছিল বলিৰ পঠা তেওঁ সজাইছিল 5টা সমষ্টিতে বিজেপিক জিকাই দিয়াৰ কাৰণে কুটিল ষড়যন্ত্ৰত লিপ্ত হৈছিল প্ৰমোদ বড়ো ডাঙৰীয়া সেই সময়ত জাকিৰ হুছেইন ক'ত আছিল আমি দেখিবলৈ পাইছো যে যি জাতি জনগোষ্ঠীৰ পৰা এজন নিৰ্বাচিত এমচিএল নাথাকে সেই জাতি বা জনগোষ্ঠীৰ পৰা নমিনেটেড এমচিএল দিয়াৰ কথা বিটিসি চুক্তিয়ে উল্লেখ কৰিছে কিন্তু আজিৰ তাৰিখলৈকে আজি 5টা বছৰ উকলি যোৱাৰ পিছতো প্ৰমোদ বড়ো ডাঙৰীয়া কিন্তু মুছলমানৰ পৰা এজনো কিন্তু নমিনেটেড এমচিএল দিয়া নাই তেওঁ এতিয়া ললিপপ এটা লৈ আহিছে এতিয়া তেওঁ ক'ব বিচাৰিছে হজ ভৱন বনাব আমাৰ 5খন জিলাত বলে 5টা হজ ভৱন বনাব এতিয়া 5টা বছৰ উকলি গল এতিয়ালৈকে মুছলমানৰ নামত 1 টকা এটা তেওঁ দি নাপালে আৰু হজ ভৱন তেওঁ বনাব আমি দেখিবলৈ পাইছো প্ৰমোদ বড়ো ডাঙৰীয়া শাসনৰ অহাৰ পিছতেই তেওঁ মাটিৰ পট্টা দিম বুলি কৈ পেলাই আমাক উচ্ছেদৰ জাননী প্ৰদান কৰিলে হাছৰাবাৰীত দিলে এনকে দৰংগাত দিলে আৰু বিটিসিৰ বিভিন্ন প্ৰান্তত তেওঁ মাটিৰ পৰা মানুহক উচ্ছেদ কৰাৰ কাৰণে জাননী প্ৰদান কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰ আৰু এই জাকিৰৰ লগত বহি থকা বিয়াৰ ফেৰেংগা ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটী উচ্চ ন্যায়ালয়ত এফিডেভিট প্ৰদান কৰিলে যিটো এফিডেভিটত উল্লেখ কৰা হ'ল যে বিটিসিৰ কিমান মানুহক তেওঁলোকে উচ্ছেদ কৰিব প্ৰথম পৰ্যায়ত 207টা পৰিয়াল উচ্ছেদ কৰিব বুলি উল্লেখ কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ অহাৰ পিছতে আমি দেখিবলৈ পাইছিলো যে বহু ডি বৰ্ডাৰৰ মনত ত্ৰাসৰ সৃষ্টি কৰা হৈছিল সন্ত্ৰাসৰ সৃষ্টি কৰা হৈছিল আনকি আমাৰ হালবাৰী সাব ডিভিজনৰ পৰা 7 জনকৈ দুৰ্ভগীয়া লোকক কিন্তু ডিটেনশন সেন্টাৰতো বন্দী কৰা হৈছিল গতিকে হেইগৰাকী প্ৰমোদ বড়োৰ হৈ উকালতি কৰিবলৈ অহা হায়াৰত অহা এইগৰাকী জাকিৰ হুছেইন